সকলোকে স্বাগতম নতুন এটা ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখুৱাম এটা ৱেব হোষ্টিং প্ৰভাইডাৰত আপোনালোকৰ ৱেবছাইটটোত কেনেদৰে ৱেব পেজটো ইনষ্টল কৰিব। চ' মই য'ৰ পৰা লৈছোঁ চাৰ্ভাৰৱাইট তাৰ ৱেব হোষ্টিং প্ৰভাইডাৰ এইটোত আছোঁ, ছাৰ্ভিচ যিটোৱে প্ৰভাইড কৰে। চ' দেখিছে আপোনালোকে এক্টিভ প্ৰডাক্টছ, আৰু ইয়াত মই artistacademy.in নামত লৈছিলোঁ, আৰু এইটো আনলিমিটেড হয়। চ' মই ইয়াত আনলিমিটেড ৱেবছাইট এড কৰিব পাৰিম, লগতে SSL চাৰ্টিফিকেট ইনক্লুড আছে। প্ৰাইচটো 999 হয় এটা বছৰত। চ' আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰে, নতুন হয় কোম্পানীটো। চ' বহুত সস্তাত দি আছে। এতিয়া মই এক্টিভ প্ৰডাক্টছত ক্লিক কৰিছোঁ। এতিয়া নেক্সট মেনেজ ইয়'ৰ ৱেব হোষ্টিং দেখিছে। ইয়াত মই এতিয়া লগ ইন টু কণ্ট্ৰল পেনেলত মই ক্লিক কৰিছোঁ। আপোনালোকে যেতিয়া আপোনালোকে পাছৱৰ্ডটো প্ৰভাইড কৰিছিলে, পিছত আপোনালোকৰ মনৰ ইচ্ছাটো সলাই ল'ব পাৰে পাছৱৰ্ড, সেইটো আপোনালোকৰ ওপৰত কথা। নেক্সট দেখিছে এয়া চাৰ্ভাৰৱাইট তাৰ হোম পেজটো অ'পেন হৈছে। দেখিছে পেকেজ ইনফৰমেশ্যন, চামাৰী, FTP ইউজেছ, নেম চাৰ্ভাৰ, চেনেল লাৰ্জ। ভিউলত যদি আপোনালোকে ক্লিক কৰে, আপোনালোকৰ এই হোষ্টিং ছাৰ্ভিচটোৰ সম্পূৰ্ণ ডিটেইলছ A to Z ওলাই যাব। ফাৰ্ষ্ট আছে CDN দেখিছে। বেছি মই আপোনালোকক দেখুৱাব নাযাওঁ, জাষ্ট এটা ৰিভিউ দিছোঁ। চ' ইটছ কেচিং ৱেব অপ্টিমাইজেশ্যন, ব্লগ ভিজিটৰ্ছ, ষ্টেটিষ্টিক্স, ট্ৰেফিক ডিষ্ট্ৰিবিউশ্যন, ছিকিউৰিটি হিটাৰ্ছ। নেক্সট আছে ৱেব ফাইলছ, গোটেই ৱেব হোষ্টিঙৰ A to Z ইয়াতে ইনক্লুড থাকিব। আপোনালোকে ইয়াত গৈ ৱেব বিল্ডাৰ, তাত গৈ আপোনালোকে ৱেবছাইটটো ডিজাইন কৰিব পাৰে। নেক্সট আছে ইমেইল। মই এইটো আনলিমিটেড লৈছোঁ, আপোনালোকে এটা ৱেবছাইটৰ হোষ্টিঙো ল'ব পাৰে। চ' সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ডছ কৰিব, পইচা তাৰ ওপৰত ডিপেণ্ডছ কৰিব। চ' যেতিয়া আপোনালোকে ৱেবছাইটটো ইনক্লুড কৰিব, দেন সেই ৱেবছাইটটো অনুসৰি আপোনালোকে নিজাকৈ কিছুমান ইমেইল এড কৰিব পাৰে। মোৰ যিহেতু এতিয়া আনলিমিটেড হোষ্টিং হয়, চ' মই মোৰ ৱেবছাইট এতিয়া বৰ্তমানলৈকে 2টা জইন কৰি থৈছোঁ এই হোষ্টিংটোত। চ' মই সেই 2টা ৱেবছাইট অনুসৰি মই কাষ্টম ইমেইল ক্ৰিয়েট কৰিব পাৰোঁ। তাৰ বাবে আপোনালোকে যাব লাগিব ইমেইল একাউণ্টছত, আৰু যেতিয়া ক্ৰিয়েট হৈ যাব সেইবোৰ দেখুৱাম, আপোনালোকে চাব পাৰিব পিছত ষ্টেপ বাই ষ্টেপ। মই এইটোৰ ওপৰত ভিডিঅ' বনাই যাম কেনেদৰে ৱেব ডেভেলপমেণ্ট কৰে। চ' ৱেবমেইল যিটো অপশ্যন দেখিছে ইয়াত আপোনালোকে গৈ যি মেইল আহে চাব পাৰিব। আজি বিশেষ কৈ নাথাকোঁ, জাষ্ট কেনেদৰে আপোনালোকে যিকোনো এটা ৱেব হোষ্টিং ছাৰ্ভিচৰ প্ৰভাইডাৰত গৈ আপোনালোকে ৱেব পেজটো ইনষ্টল কৰিব। চ' মই স্ক্ৰল ডাউন কৰিছোঁ। ইয়াত ডমেইন নেম দেখিছে। ডমেইন নেমছত আপোনালোকে কেতিয়াবা পাব্লিক HTML সলাবলগীয়াও হ'ব পাৰে যদি ৱেব পেজটো ইনষ্টল নহয়। ফাৰ্ষ্ট চাই লওঁ ইনষ্টল হয় নে নহয়, আৰু যদি নহয় দেন আপোনালোকক সেইটো ষ্টেপো দেখুৱাই দিম, আৰু যদি হয় দেন পিছত বেলেগ ৱেবছাইট এড কৰি মই আপোনালোকক সেইটো দেখুৱাম। চ' ইয়াত মই শ্বৰ্ট বাই কৰি লৈছোঁ মষ্ট পপুলাৰ। চ' ফাৰ্ষ্ট ৰেংকত আহি গৈছে ৱৰ্ড পেজ, যিহেতু চবেই ইউজ কৰে গোটেই পৃথিৱীতে বেছিভাগে। দেখিছে হোম পেজ 1 ক্লিক ইনষ্টল শ্ব' হৈছে, আৰু এতিয়া ৱৰ্ড পেজৰ ভাৰ্চনটো চলি আছে 6.7.2। আৰু আপোনালোকে এইটো মন কৰিব, যেতিয়া আপোনালোকে এটা ৱেব হোষ্টিং প্ৰভাইডাৰত হোষ্টিংটো বাই কৰিব, আৰু যেতিয়া আপোনালোকে ৱেবছাইটটো তাত ইনক্লুড কৰিব, চ' যেতিয়া ৱৰ্ড পেজৰ ডাছবৰ্ডখন খোল খাব পাছৱৰ্ড আৰু ইউজাৰ নেম দিয়াৰ পাছত, দেন আপোনালোকে এইটো চেক কৰি থাকিব ৱৰ্ড পেজৰ কোনটো ভাৰ্চন চলি আছে। ৱৰ্ড পেজৰ যিটো অফিচিয়েল ৱেবছাইটত তাত এইটো শ্ব' কৰি থাকে। এতিয়া 6.7.2 চলি আছে, কিছুদিন আগত আছিলে 6.7.1। এতিয়া মই ইনষ্টল ৱৰ্ড পেজ ক্লিক কৰি দিছোঁ। বেছি টান কাম হয়, ইজি হয়, সকলোৱে পাৰিব, অলপ মন দি চাব ভিডিঅ'টো। ইয়াত দেখুৱাইছে কুড নট ইনষ্টল 1 ক্লিক এজ ডাইৰেক্টৰী ইজ নট এম্পটি। চ' যিটো অলপ আগত কৈছিলোঁ এইটো প্ৰায় দেখুৱাই, এইটো কেনেদৰে আপোনালোকে ছল্ভ কৰিব, চ' সেইটো চাই লওক। এতিয়া মই বেক যাব লাগিব, আকৌ চাৰ্ভাৰৱাইটৰ হোম পেজ গৈছোঁ। অলপ আগত যিটো কৈছিলোঁ ডমেইনছ নেম, ইয়াত মই যিহেতু আনলিমিটেড লৈছোঁ, গতিকে 2টা ইনক্লুড হৈ আছে, মানে এড হৈ আছে ৱেবছাইট। চ' ফাৰ্ষ্ট ৱেবছাইট প্ৰাইমেৰী কৰি থোৱা আছে artistacademy.in। চ' সেইটোৰ তাৰ যিটো HTML পাব্লিক HTML সেইটো চেঞ্জ কৰিব লাগিব, তেতিয়াহে ৱৰ্ড পেজটো ইনষ্টল হ'ব। চ' ইয়াত আপোনালোকে ইয়াতে ডমেইন আছে যে, তাত ডমেইনটো দি পেলাই এড ডমেইন কৰি দিয়ে, ডমেইনটো ভেৰিফাই কৰিব, ভেৰিফাই হোৱাৰ পিছত ইয়াত এড হৈ যাব। ইয়াত দেখিছে artistacademy.in প্ৰাইমেৰী ডমেইন। ইয়াত ডকুমেণ্টছ ৰোড
পাব্লিক HTML সাইট 1 সো এইটো হলাব লাগিব এইটো কাটি দিছো পাব্লিক HTML থকাতকে নেক্সট পেজত আপডেট কৰিব আপডেট কৰি দিছো নেক্সট হলোৱা পাছত আকৌ আপোনালোকে WordPress ইনষ্টল কৰিবৰ কাৰণে তললৈ স্ক্ৰল ডাউন কৰিব লাগিব শৰ্ট বাই কৰি দিব মোষ্ট পপুলাৰ আহি যাব WordPress সো WordPress হোৱাৰ পাছত আপোনালোকে ইনষ্টল WordPress কৰি দিব যদি নেটটো স্পিড থাকে তেন সোনকালে হৈ যাব আৰু যদি নেটটো অলপ স্লো থাকে অলপ টাইম ল'ব ইয়া নেটটো অলপ স্লো আছে সো অলপ টাইম লৈছে ইয়া দেখিছে আহি গৈছো ইনষ্টল WordPress কি হয় এতিয়া চাম দেখা যাব আৰু আপোনালোকক জনাই থওঁ এই artisticacademy.in যিটো ৱেবছাইট দেখিছে আপোনালোকে এতিয়া ইনষ্টল কৰি আছো WordPress এটো LMS হ'ব সো আপোনালোকে ইয়াত ক্লাছ 9 10 এই দুটাৰ সেপাৰ ম্যাথ সায়েন্স এন্ড ইংলিশ লগতে ক্লাছ 1 to 12 লৈকে ইংলিশ গ্ৰামাৰ ফাউণ্ডেশ্যন কোৰ্সটো পাই যাব জাস্ট আমি একদম ন্যূনতম মূল্যত দিব চেষ্টা কৰিম এতিয়া আশা ৰাখিছো 300 বা 400 গোটেই বছৰটোৰ কাৰণে দিব চেষ্টা কৰিম গতিকে আপোনালোকৰ সাপোৰ্ট লাগিব যিসকলে চাই আছে সাপোৰ্ট কৰিব বেলেগে টিউচন এটা ল'ব যাওঁতে মাহটোতে 500 1000 যায় সো আমি গোটেই বছৰটোৰ কাৰণে প্ৰভাইড কৰিম জাস্ট 300 400 रुपीसत আৰু এটো ৰেকৰ্ডেড ফৰ্মেটত থাকিব ইংলিশ গ্ৰামাৰে হওক ক্লাছ 9 10 সায়েন্স ম্যাথছ ইংলিশ যি বিষয় নহওক আৰু পিছলে আমি চেষ্টা কৰিম বেলেগ ক্লাছসমূহৰ ৰেকৰ্ডেড ফৰ্মত প্ৰতিটো অৰ্থাৎ এভৰি সাবজেক্টৰ এই টিউচন ক্লাছসমূহ প্ৰভাইড কৰিবৰ কাৰণে এতিয়া ভেৰিফাই হৈ আছে কিমান টাইম লয় নাজানো সো চাই থওক নেটৰ অলপ প্ৰবলেম দি আছে ইয়াত দেখিছে WordPress has been successfully install হৈ গৈছে আৰু ইনষ্টল হোৱাৰ পাছত দেখিছে দুটা লিংক আহিছে সো আপোনালোকে সেকেন্ড যেটো দেখিছে হেতুটো ক্লিক কৰিব পাৰে নতুবা ফাৰ্স্ট অপচনটো ক্লিক কৰিব পাৰে যদি ফাৰ্স্ট অপচনটো artisticacademy.in ত সাপোৰ্ট কৰা নাই দেন আপোনালোকৰ সেকেন্ড অপচন হিচাপে থাকিব নেক্সটটো আৰু পিছত যেটো লাগি গৈছে stackstaking.com হেতু অটোমেটিকলি এদিন দুদিনৰ পাছত আপোনাৰ যেটো ৱেবছাইট হয় সেই ৱেবছাইটটোৰ পৰা গুচি যাব সো মই ফাৰ্স্টতে ক্লিক কৰিছো ইয়া দেখিছে WordPress ইংলিশ ইউনাইটেড ষ্টেট কন্টিনিউ কৰিব কন্টিনিউ কৰাৰ পাছত দেখিছে ইয়াত welcome to the famous 5 minutes WordPress installation process just fill in the information below and you will be on your way to using the most extendable and powerful personal publishing platform in the world so information needed কৈছে আপোনালোকে ইয়াত যেটো ৱেবছাইট হয় এই ৱেবছাইটটোৰ সাইট টাইটেলটো দিব লাগিব নেক্সট দিব লাগিব ইউজাৰ নেম আৰু নেক্সট দিব লাগিব পাছৱৰ্ডটো আপোনালোকে ইয়াত যেটো স্ক্ৰিনত দেখি আছে তেনেকুৱা ধৰণৰ পাছৱৰ্ড ইউজ কৰিব যেহেতু হ্যাক হোৱাৰ বহুতে চান্স থাকে ৱেবছাইটত সো অলপ ষ্ট্ৰং দিলে বেছি ভাল নেক্সট আপোনালোকৰ যেটো ৱেবছাইট মানে WordPress ইনষ্টল কৰিছে তাত আপোনালোকে যেটো কাৰেন্ট চলি থকা আপোনালোকৰ পাৰ্সোনালি হওক বা বিজনেছ পাৰপাছত যেটো জিমেইল একাউণ্ট খুলিছে সো তাৰে ইমেইলটো আপোনালোকে ইয়াত দি দিব নেক্সট ইনষ্টল WordPress সো যেতিয়া এটো ক্লিক কৰিব ইনষ্টল WordPress নেক্সট ষ্টেপ আপোনালোকক ইমেইলত এটা WordPress ইনষ্টলেচনৰ মেইল যাব আৰু তাতে সম্পূৰ্ণ গোটেই ডিটেইলছ দিয়া থাকিব আৰু লগইন কৰাৰো তাত লিংকটো থাকিব আপোনালোকে যেতিয়া লগইন কৰিব দেন তেতিয়া বিচাৰিব আপুনি যেটো ইউজাৰ নেম দিছে ফাৰ্স্ট ইউজাৰ নেমটো দিব লাগিব আৰু নেক্সট দিব লাগিব পাছৱৰ্ড সো আপোনালোকৰ WordPress যেটো ড্যাশবোৰ্ড হয় তালে আপোনালোকক কনভাৰ্ট কৰি দিব সো তাতে আপোনালোকে ৱেবছাইটটো ডিজাইন কৰে যি কৰে প্লাগইন লগায় সো সকলো কৰিব পাৰিব নেক্সট ভিডিও আৰু আপোনালোকক দেখুৱাম কেনেদৰে এটা ৱেবছাইট বনোৱা হয় সো কানেক্ট হৈ থাকিব আৰু যিসকল ফাৰ্স্ট আহিছে চেনেলত
তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ন'টিফিকেশ্যনটো অল কৰি থাকিব। ধন্যবাদ।